ফাইন কৰি লোৱা ফোন কৰিলে সমস্যা হ'ব প্ৰবলেমটো বিষয়ে মই ভাবি নাজানো যে আপুনি নিজে কওক ষ্টাৰ্ট কৰক বুলি কৈ দিম তেতিয়া মই কৰি দিম হয় ৰেডি হয় নমস্কাৰ আমি পোনপ্ৰথমে বিহালী স্নাতক মহাবিদ্যালয়ৰ ফালৰ পৰা আজিৰ এই বিকশিত ভাৰত ইউথ পাৰ্লিয়ামেণ্ট 2025 আৰু যি আজি বিশ্বনাথ জিলা ভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে ইয়াত আমি সকলোকে আদৰণি জনাইছোঁ আৰু আমি আপোনালোকক অৱগত কৰিবলৈ পাই নথৈ আনন্দিত যে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগ মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছৰ তেখেতসকলৰ তত্বাৱধানত সমগ্ৰ ভাৰতবৰ্ষৰ 18 পৰা 25 বছৰ বয়সৰ ভিতৰৰ যুৱক যুৱতীসকলে এই প্ৰতিযোগিতাত সমগ্ৰ ভাৰততে অংশগ্ৰহণ কৰিছে প্ৰথম যিটো স্ক্ৰিনিং ৰাউণ্ড বুলি কোৱা হৈছিলে তাত 1 মিনিটৰ ভিডিঅ' বিকশিত ভাৰত সম্পৰ্কে তেওঁলোকৰ ধাৰণা মাই ঘৰত পৰ্টেলত আপলোড কৰিছে আৰু তাৰ ভিত্তিত প্ৰতিটো জিলাতে 150কৈ তাত চিলেক্ট কৰা হৈছে ঠিক তেনেকৈ আজি আৰু অহাকালি দুদিনীয়াকৈ আমাৰ বিশ্বনাথ জিলাৰ পৰা যি 150জন ছাত্ৰ ছাত্ৰী যুৱক যুৱতী চিলেক্ট হ'ল ডিষ্ট্ৰিক্ট ৰাউণ্ড তেওঁলোকৰ ইউথ পাৰ্লিয়ামেণ্ট আজিৰ পৰা ইয়াত শুভাৰম্ভ হৈছে আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত আমাৰ সন্মানীয় শোণিতপুৰৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত ৰঞ্জিত দত্তদেৱ লগতে আমাৰ বিহালী বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাল ডাঙৰীয়া আমাৰ অসম জিলাৰ আয়ুক্ত ধ্ৰুৱজ্যোতি দাসদেৱ মহাবিদ্যালয়ৰ আমাৰ অধ্যক্ষ সমন্বিতে সকলো সন্মানীয় শিক্ষকসকল আমাৰ সকলোৰে উপস্থিতিত আৰু বিশেষকৈ এই গোটেই প্ৰগ্ৰেমটো কণ্ডাক্ট কৰাৰ ক্ষেত্ৰত আমাৰ জিলা পৰ্যায়ত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাৰ বিহালী স্নাতক মহাবিদ্যালয়ৰ যি NSS ইউনিটক দায়িত্ব দিয়া হৈছে আৰু ইয়াক অৰ্গেনাইজ কৰিবলৈ জিলা পৰ্যায়ৰ অৰ্গেনাইজিং কমিটি আছে সেই কমিটিটোৰ চেয়াৰমেনৰ দায়িত্বত আমাৰ সন্মানীয় মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু আমাৰ জিলাৰ অন্য মহাবিদ্যালয়ৰ কলাবাৰী ছয়দুৱাৰ বিশ্বনাথ দীনদয়াল সেই মহাবিদ্যালয়ৰ যিসকল NSSৰ প্ৰগ্ৰেম অফিচাৰ তেওঁলোকৰ সেই কমিটিৰ সদস্য হৈ আছে গতিকে সেই অৰ্গেনাইজিং কমিটিত NYKৰ যি ডিষ্ট্ৰিক্ট ইউথ অফিচাৰ আৰু বিশ্বনাথ জিলাৰ যি দায়িত্বত আছে তেওঁ এই কমিটিটোৰ লগত জড়িত হৈ আছে মূল কথা হ'ল যে এই 150জন যি যুৱক যুৱতীয়ে বিশ্বনাথ জিলা পৰ্যায়ত ইয়াত অংশগ্ৰহণ কৰিছে তেওঁলোকৰ পৰা 10জন নিৰ্বাচিত হ'ব ৰাজ্যিক পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত যি 10জন যাব তেওঁলোকৰ প্ৰতিযোগিতাটো বিধানসভাত অনুষ্ঠিত হ'ব তাৰ পৰাই আকৌ অসমৰ পৰা এটি দল যিটো সমগ্ৰ ৰাজ্যিক পৰ্যায়ত তেওঁলোক বিজয়ী হ'ব তেওঁলোক দিল্লীলৈকে যাব আৰু গৈ পেলাই ভাৰত ইউথ পাৰ্লিয়ামেণ্টত প্ৰতিযোগিতা কৰিব গতিকে আমি আশা ৰাখিছোঁ যে আমাৰ ইয়াত যিটো অনুষ্ঠান আজি আৰু অহাকালি দুদিনীয়াকৈ অনুষ্ঠিত হৈছে আমাৰ জিলাৰ খুব ভাল মানে বক্তব্য দায়িত্ব অঞ্চল যাতে নিৰ্বাচিত হয় আৰু জিলাৰ ফালৰ পৰা যাতে তেওঁলোকে ৰাজ্যিক পৰ্যায়ত যাতে খুব সুন্দৰভাৱে তেওঁলোকে বিকশিত ভাৰত ইউথ পাৰ্লিয়ামেণ্টত যাতে অংশগ্ৰহণ কৰিব পাৰে সেয়াই আমি সকলোৱে আশা কৰিছোঁ ইতিমধ্যে আমাৰ NSSৰ প্ৰগ্ৰেম অফিচাৰ ডক্টৰ বিনোদ চুবেদী ডাঙৰীয়াই গোটেই কথাখিনি সবিস্তাৰে বৰ্ণনা কৰিছে যে ভাৰত চৰকাৰৰ যি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় আছে সেই মন্ত্ৰালয়ৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰত্যেক ৰাজ্যতে আৰু প্ৰত্যেক জিলাতে যি কাৰ্যসূচী অনুষ্ঠিত হৈ আছে সেই কাৰ্যসূচীৰ অংশ হিচাপে বিশ্বনাথ জিলাৰ অন্তৰ্গত যিসমূহ মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়সমূহৰ প্ৰতিযোগীসকলৰ বাবে যি প্ৰতিযোগিতা সেই প্ৰতিযোগিতা আয়োজন কৰিবৰ কাৰণে বিহালী স্নাতক মহাবিদ্যালয়ক এই দায়িত্বভাৰ দিয়া হৈছিল আৰু সেইমতে আজি সেই বিশ্বনাথ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছে আমি আশা কৰিছোঁ যে বিশ্বনাথ জিলাৰ পৰা খুব ভাল উপস্থাপন কৰিব পৰা ভালকৈ তাত প্ৰতিযোগিতা আগবঢ়াব পৰা প্ৰতিযোগী দলজনক আমাৰ ইয়াৰ পৰা নিৰ্বাচিত কৰিব যিকেইজন দলগৰাকী প্ৰতিযোগীয়ে ৰাজ্যিক পৰ্যায় পাব ৰাজ্যিক পৰ্যায়ৰ পিছত আমি আশা কৰিছোঁ যে ৰাষ্ট্ৰীয় পৰ্যায়লৈকে যিটো পাৰ্লিয়ামেণ্টত ইউথ পাৰ্লিয়ামেণ্ট হিচাপে 2025 চনত অনুষ্ঠিত হ'ব সেই পাৰ্লিয়ামেণ্টলৈকে যাব পাৰিব গতিকে সকলো প্ৰতিযোগীকে সেই শুভেচ্ছা জনাইছোঁ আৰু আমাৰ এই কাৰ্যসূচীটোৰ সফলতা কামনা কৰিছোঁ।